हेलो फ्रेंड्स, आज मैं এখন তরকারি বানাম এই মাছ আর এই থৈকেৰা টেঙা দেখিছেনে। এইটো বজাৰত পায়, কেঁচাই কিনি আনি এইটো কাটি পেলাই সৰু সৰু টুকুৰা কৰি শুকাব দিলে এনেকুৱা হয়। এইটো পেটৰ কাৰণে খুব ভাল। এই টেঙাটো এইটোৰ নাম হ'ল থৈকেৰা টেঙা বুলি কওঁ আমি। আৰু এয়া আটা, ইয়াৰে মই এখন টেঙাৰ তৰকাৰী বনাম। গৰমৰ দিন চলি আছে যিহেতু এই তৰকাৰীখন খুব ভাল খোৱাৰ কাৰণে, আমাৰ পেটৰ কাৰণে খুব ভাল। কেৰাহী এখন লৈছোঁ, এয়া মই সৰিয়হৰ তেল দিছোঁ। তেল বহুত বেছিও নালাগে আৰু কমো দিব নোৱাৰি, কাৰণ মাছৰ তৰকাৰীত তেল লাগেই অলপ হ'লেও। পিঁয়াজ মই ডাঙৰ চাইজৰ এটা লৈছোঁ আৰু এয়া শুকান জলকীয়া মই 3টা দিছোঁ। আৰু বৰ বেছি পিঁয়াজ দিব নালাগে, কাৰণ আমি জোলেই বনাম। পিঁয়াজখিনি ভুনা হৈছে, এতিয়া আদা নহৰু দিছোঁ মই। এয়া ডাঙৰ চামুচেৰে এচামুচ দিছোঁ, মানে সৰু চামুচেৰে 2 চামুচ। এইখিনি অলপ ভুনি ল'ম মই। মছলা লৈছোঁ, এয়া জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি আৰু জলকীয়াৰ গুড়ি আৰু নিমখ, এইখিনি দি দিলোঁ। অলপ মই পানী দিছোঁ। এয়া প্ৰথমতে মই ইয়াত থৈকেৰা টেঙাখিনি দিছোঁ। ইয়াত 10-15 মিনিট ভিজাই থ'ব লাগে, তেতিয়া ধুনীয়া নৰম হয়। মাছ মই ভকুৱা মাছ লৈছোঁ, 4 পিচ লৈছোঁ আৰু ফ্ৰাই কৰি লৈছোঁ। মাছখিনি দি দিছোঁ। মই সৰু সৰু 4টা কাটি লৈছিলোঁ এনেকুৱাকৈ। আলুখিনিও দি দিওঁ। আটা মই এয়া শুকান আটা লৈছোঁ, কিন্তু শুকান আটা দিলে লাৰু লাৰু হৈ যাব পাৰে। ইয়াতে মই পানী দি গুলি ল'ম অলপ। এনেকুৱাকৈ গুলি ল'লে আটাখিনি মই পানী দি অলপ গুলি লৈছোঁ। এতিয়া মই দি দিছোঁ। আটাখিনি দিলে কি হয়, ধুনীয়া গোটা হয়, নহ'লে জোল হৈ যাব। পানী অলপ মই বেছিকৈ দিছোঁ। এতিয়া তৰকাৰীখন হ'বলৈ দিম। দেখিছেনে, থলবলীয়া হৈছে ধুনীয়া। তলত লাগি ধৰিব পাৰে, এনেকুৱাকৈ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। যিহেতু আটা দিয়া আছে, এনেকুৱাকৈ ভালদৰে উতল আহিলে তৰকাৰীখন হৈ যাব। খাব বহুত সোৱাদ লাগে, টেঙা টেঙাও লাগে, আৰু মাছৰ লগত এই তৰকাৰীখন বহুত সোৱাদ লাগে টেঙা। যদি আপোনালোকে আটা দিব নিবিচাৰে, তেতিয়াহ'লে চাউলৰ গুড়াও দিব পাৰে ইয়াতে। ধৰণে উতল আহিলে ৰাখি দিব। আৰু এই আলুটো যে মই দিছোঁ, এই আলুটো আপোনালোকে সিজাই ল'ব, নহ'লে টেঙা তৰকাৰীত আলু নিসিজে কেঁচাই দিলে। মই অলপ কচুৰি মেথি দিছোঁ, এইখিনি অলপ দি দিছোঁ মই। এই কচুৰি মেথিটো দিলে তৰকাৰীখনত গোন্ধটো ধুনীয়া হয়, খাবলৈ ভাল লাগে। এটা ধুনীয়া গোন্ধ ওলায়। ধুনীয়া থলবলীয়া টেঙাৰ তৰকাৰী হৈছে, খাবলৈ বহুত সোৱাদ লাগিব। এনেকুৱা ধৰণে আপোনালোকে বনাই খাওক, বহুত সোৱাদ লাগে ভাতৰ লগত। এয়া দেখিছেনে, কি ধুনীয়া তৰকাৰী আমাৰ হৈছে। এয়া ভাতৰ লগত বহুত সোৱাদ লাগে। আপোনালোকে ট্ৰাই কৰি চাওক, বনাই খাওক, জৰুৰ বনাব আপোনালোকে। যদি অলপো ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব। থেংক ইউ।